ক্লাছ 9ৰ বছৰীয়া পৰীক্ষাৰ 2025ৰ মই ছ'চিয়েল ছায়েন্সৰ MCQখিনি আলোচনা কৰিছোঁ আৰু লগতে মই পেপাৰখন দেখাইছোঁ। পৰৱৰ্তী ছাত্ৰ ছাত্ৰীসকলে পেপাৰখন চাব পাৰিব আৰু লগতে যিসকলে এতিয়া পৰীক্ষা দি গ'ল তেওঁলোকে MCQখিনি চাব পাৰিব। লগতে যিকোনো ধৰণৰ পৰীক্ষা চৰকাৰৰ যিখিনি প্ৰতিযোগিতামূলক পৰীক্ষাখিনিত এনেকুৱা ধৰণৰ কুৱেশ্যন প্ৰায় অহা দেখিবলৈ পোৱা যায়, সেয়েহে সকলোৱে ভিডিঅ'টো চাব পাৰিব। 1 নম্বৰ প্ৰশ্নটো আছে, কোন ইউৰোপীয় শক্তিয়ে ভাৰতলৈ সাগৰীয় পথ প্ৰথমে স্থাপন কৰিছিল? উত্তৰ হ'ব পৰ্তুগীজসকল। ভাৰতৰ প্ৰথম ভাইচৰয় কোন আছিলে? লৰ্ড কেনিং হ'ব। কোনখন আইনে ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন সমাপ্ত কৰি ভাৰতৰ ব্ৰিটিছ ৰাজকীয় শাসনৰ অধীনলৈ আনিছিল? ইয়াৰ উত্তৰটো হ'ব 1858 চনৰ ভাৰত চৰকাৰ আইন। আনন্দ মঠৰ লেখক হৈছে বংকিম চন্দ্ৰ চট্টোপাধ্যায়। এইখিনি মিলাবলৈ দিছে। ইয়াৰ বি উত্তৰটো শুদ্ধ হ'ব আৰ্যৰ সমাজ। আৰ্য সমাজটো হ'ব স্বামী দয়ানন্দ সৰস্বতী। ব্ৰাহ্ম সমাজ হ'ব ৰাজা ৰামমোহন ৰায়। প্ৰাৰ্থনা সমাজ হ'ব কেশৱ চন্দ্ৰ সেন আৰু ৰামকৃষ্ণ মিছন হ'ব স্বামী বিবেকানন্দ। পিছৰটো আছে 1878 চনত অমৃত বজাৰ পত্ৰিকা ইংৰাজী ভাষাৰ প্ৰকাশনলৈ কিয় সলনি কৰা হৈছিলে? এইটো হৈছে স্থানীয় ভাষাৰ সংবাদপত্ৰ আইনৰ পৰা ৰক্ষা পাবলৈ। সেই সময়ত সংবাদপত্ৰসমূহৰ যি স্বাধীনতা, সেই স্বাধীনতাটো খৰ্ব কৰিছিল, যাৰ কাৰণে এনেকুৱা কৰিবলগীয়া হৈছিল। মই অলপ খৰকৈ কৰিছোঁ, ভিডিঅ'টো যাতে যথেষ্ট দীঘল নহয়। আলিগড় আন্দোলনৰ প্ৰধান লক্ষ্য কি আছিল? প্ৰধান লক্ষ্য আছিল যে মুছলমান শিক্ষাৰ আধুনিকীকৰণ আৰু পশ্চিমীয়া শিক্ষাৰ সৈতে মিল কৰা। নেক্সট আছে চুহুংমুঙে সিংহাসন আৰোহণৰ সময়ত স্বৰ্গনাৰায়ণ উপাধি কিয় গ্ৰহণ কৰিছিল? উত্তৰটো হ'ব তেওঁৰ বংশধৰক হিন্দু দেৱতা ইন্দ্ৰৰ সৈতে সংযোগ কৰিবলৈ। 9 নম্বৰত আছে কৃষ্ণৰাম ভট্টাচাৰ্য আৰু তেওঁৰ উত্তৰাধিকাৰীসকলক কি উপাধি দিয়া হৈছিলে? এইটো হৈছে পৰ্বতীয়া গোহাঁই। নেক্সটটো আছিলে পুৰ্ণানন্দ বুঢ়াগোহাঁয়ে বেংমৰাত মোৱামৰীয়া বিদ্ৰোহ কেনেদৰে সমাধান কৰিছিল? মোৱামৰীয়া নেতা সৰ্বানন্দৰ সৈতে আলোচনা কৰি, আৰু তেওঁক মোৱামৰীয়া নেতা হিচাপে স্বীকৃতি দিছিল। 11 নম্বৰত আছে বদন চন্দ্ৰক অপসাৰণ কৰাৰ পিছত গুৱাহাটীৰ নতুন বৰফুকন হিচাপে কোন নিযুক্তি হৈছিল? এইটো হৈছে কলীয়া ভোমোৰা। নেক্সট কুৱেশ্যনটো আছে বদন চন্দ্ৰ বৰফুকন আৰু পুৰ্ণানন্দ বুঢ়াগোহাঁইৰ মাজৰ সংঘাতৰ প্ৰধান কাৰণ কি আছিল? দণ্ডুৱাদোহত বদন চন্দ্ৰ জড়িত থকাৰ সন্দেহত। নেক্সটটো আছে ঘিলাধাৰীত বাৰ্মিজসকল আৰু আহোমসকলৰ মাজত হোৱা যুদ্ধত ফলাফল কি হৈছিল? ইয়াত বদন চন্দ্ৰৰ নেতৃত্বত যি বাৰ্মিজসকল আহিছিল তেওঁলোক বিজয়ী হৈছিল। এইটো ডি নম্বৰটো উত্তৰ শুদ্ধ হ'ব। ইয়াণ্ডাবু সন্ধিৰ ফলত ব্ৰিটিছসকলে কোনখন অঞ্চল অধিকাৰ কৰিছিল? আৰাকান আৰু টেনাচেৰিম। নেক্সট এটা দিছে 1826 চনত অসমৰ লাইট ইনফেণ্ট্ৰি গঠিত হৈছিল। ইয়াৰ ৰিজনটো আছিলে ব্ৰিটিছসকলে অসমৰ পৰা স্থানীয় সৈন্যবাহিনী আঁতৰোৱাৰ পিছত স্থানীয় সৈন্যবাহিনী গঠন কৰিব বিচাৰিছিল। এইটো উভয় এ আৰু আৰ সত্য আৰু আৰ ইৰ সঠিক ব্যাখ্যা হয়। 16 নম্বৰটো আছে গোমধৰ কোঁৱৰে কিয় নিজকে স্বৰ্গদেউ হিচাপে ঘোষণা কৰিছিল? উত্তৰটো হৈছে ব্ৰিটিছসকলে সামৰিক আইন প্ৰত্যাহাৰ কৰি সৈন্যসকলক উজনি অসমৰ পৰা আঁতৰাই নিছিল। 17 নম্বৰটো আছে কি? 1836 চনত দৰং জিলাৰ কাৰ্যালয় মঙলদৈৰ পৰা তেজপুৰলৈ স্থানান্তৰ কৰাৰ কাৰণ কি আছিলে? যে মঙলদৈ প্ৰায়ে বানপানীৰ সমস্যাত পৰিছিল আৰু অসুস্থ এলেকা হিচাপে গণ্য কৰিছিল। পৰৱৰ্তী কুৱেশ্যনটো আছিলে যে তলৰ ছবিখন দেখুওৱা অৱয়ৱটো চিনাক্ত কৰা। এই অৱয়ৱটো আছিলে ফ্ৰান্সৰ এটাটাইট সমুদ্ৰৰ গৰা। নেক্সট কুৱেশ্যনটো আছে ডেল্টা বা দ্বীপ কি? নদীৰ মোহনাত অৱক্ষেপণৰ ফলত গঠিত ভূমি আকৃতি, এইটো হয়। নেক্সটটো আছে প্ৰান্তগাপ ক'ত অৱস্থিত হয়? প্ৰান্তগাপ হিমবাহৰ অন্তিম অংশত ই সৃষ্টি হয়। উৰাজাহাজৰ আকাশী পথবোৰ কিয় ষ্ট্ৰেটোস্ফিয়াৰৰ মাজেদি হয়?
তাৰ সঠিক কাৰণটো কোনটো? সঠিক কাৰণটো হৈছে সেই স্তৰটোত ডাৱৰ প্ৰায় নাথাকে আৰু অনুভূমিক বায়ুৰ গতি স্থিৰ থাকে। 22 নম্বৰ কুৱেশ্যনটো হৈছে অপকেন্দ্ৰিক শক্তিৰ কাৰণ কি? কাৰণটো হৈছে পৃথিৱীৰ নিজ অক্ষৰ চাৰিওফালে ঘূৰণৰ ফলত ই সৃষ্টি হয়। বহিঃক্ৰান্তীয় ঘূৰ্ণীবতাহৰ আন এটা নাম কি? ইয়াক তৰংগ ঘূৰ্ণীবতাহ বুলিও কোৱা হয়। নেক্সট কুৱেশ্যনটো আছে হিমালয়ৰ বৰ্তমান অৱস্থিত ঠাইত কোনখন সাগৰ আছিল? হিমালয় যিটো অৱস্থাত আছিল তাত এখন সাগৰ আছিলে, সেই সাগৰখন হৈছে তেথিছ সাগৰ। ভাৰতৰ পূব উপকূলীয় অঞ্চলত তলৰ কোনটো অৱস্থিত? এইটো হৈছে চিল্কা হ্ৰদ। ইয়াত জনমূৰি আই কেনেকৈ গঠন কৰা হয়? জনমূৰি আইটো গঠন কৰা হয় মুঠ ৰাষ্ট্ৰীয় আয়ক মুঠ জনসংখ্যাৰে হৰণ কৰি। অসমৰ ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ নদী কোনখন? বুঢ়ীদিহিং। কাৰ্বি মালভূমি কোনটো ডাঙৰ মালভূমি অংশ? এইটো হৈছে মেঘালয় মালভূমি। অসমত প্ৰাক মৌচুমী ঋতুৰ সময় নিৰ্ধাৰণ কৰা হৈছে মাৰ্চৰ পৰা মে'লৈ। আৰু অসমৰ পুৰণি পলসুৱা মাটি ক'ত পোৱা যায়? ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰ আৰু বৰাক নদীৰ সমভূমিত। বৰষুণৰ দৃষ্টিকোণৰ পৰা ক্ৰান্তীয় চিৰসেউজীয়া অৰণ্যৰ বৈশিষ্ট্য কি? এই অৰণ্য বছৰি প্ৰায় 300 চেণ্টিমিটাৰ বা তাতকৈ অধিক বৰষুণ হোৱা অঞ্চলত পোৱা যায়। নিম্নলিখিত কোনখন দেশে একদলীয় ব্যৱস্থা অনুসৰণ কৰে? চীন। নিম্নলিখিত কোনটো ভাৰতৰ আঞ্চলিক ৰাজনৈতিক দলৰ উদাহৰণ? শিৱসেনা। মৰ্চা চৰকাৰৰ বাবে দীঘলীয়া পৰিকল্পনা কাৰ্যকৰী কৰা কঠিন হয়। ইয়াৰ ৰিজনটো হৈছে কি? মৰ্চা চৰকাৰৰ দুৰ্বল আৰু অনিশ্চিত স্বভাৱৰ বাবে অংশীদাৰী দলসমূহে দীঘলীয়া পদক্ষেপ গ্ৰহণ কৰিবলৈ সংকোচ প্ৰকাশ কৰে। এইটো শুদ্ধ, আৰটো শুদ্ধ, লগতে ইয়াৰ শুদ্ধ ব্যাখ্যা হৈছে এইটো এ নম্বৰটো শুদ্ধ হ'ব। নিম্নলিখিত কোনটো ৰাষ্ট্ৰপতীয় চৰকাৰৰ সুবিধা? ৰাষ্ট্ৰপতি চৰকাৰৰ সুবিধা হৈছে কি? যে এই শাসন প্ৰণালীত চৰকাৰৰ তিনিটা অংগৰ মাজত ক্ষমতা বিভাজন নিশ্চিত কৰে, যাৰ ফলত তেওঁলোকে স্বাধীনভাৱে কামখিনি কৰিব পাৰে। এই নম্বৰটো শুদ্ধ। ষ্টিফেন লিককৰ মতে নিম্নলিখিত কোনটো চৰকাৰৰ শ্ৰেণী বিভাজনৰ অংশ নহয়? এইটো হৈছে আঢ্যবৰ্ণতন্ত্ৰ। আৰু তলত উল্লেখ কৰাবোৰৰ ভিতৰত যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ ব্যৱস্থাৰ এটা বৈশিষ্ট্য হৈছে কি? লিখিত আৰু কঠোৰ সংবিধান। তলত উল্লেখ কৰাবোৰৰ ভিতৰত এডাম স্মিথ আৰু আলফ্ৰেড মাৰ্শ্বেলৰ অৰ্থনৈতিক সংজ্ঞাৰ পাৰ্থক্য কোনটো? এইটো হ'ব এডাম স্মিথে কেৱল সম্পদৰ ওপৰত গুৰুত্ব দিছে, আনহাতে আলফ্ৰেড মাৰ্শ্বেলে সম্পদ আৰু মানৱ কল্যাণৰ দুয়োটাই গুৰুত্ব দিছে। ইয়াত তলত উল্লেখ কৰা দেশবোৰৰ সৈতে তেওঁলোকৰ মুদ্ৰা মিলাবলৈ কৈছে। এনেকৈ মুদ্ৰাবিলাক দিয়া আছে আৰু উত্তৰটো বি হ'ব। এইটো ভালকৈ চাই ল'বা। আৰ্থিক বস্তুৰ মুখ্য বৈশিষ্ট্য কি? আৰ্থিক বস্তুবোৰ ইয়াৰ যোগান সীমিত, যাৰ বাবে ইয়াৰ মূল্য থাকে। তলত উল্লেখ কৰা কাৰণবোৰৰ ভিতৰত ভাৰতৰ দৰিদ্ৰতাৰ ঐতিহাসিক কাৰণটো কোনটো? এইটো হৈছে ব্ৰিটিছ শাসনকালত ভাৰতীয় সম্পদৰ শোষণ, এইটোৰ ফলত হৈছে। তলত উল্লেখ কৰাবোৰৰ ভিতৰত কোনটো গ্ৰাম্য ছদ্মবেশী নিবনুৱাৰ উদাহৰণ? এইটো হৈছে অতিৰিক্ত লোকসকল যিসকলে কৃষি কাম কৰে যদিও উৎপাদনত গুৰুত্বপূৰ্ণ অৱদান নাই। বাৰ্টলেণ্ড আয়োগক আন কি বুলিও জনা যায়? ইয়াক জনা যায় যে পৰিৱেশ আৰু উন্নয়ন বিশ্ব আয়োগ বুলিও জনা যায়। অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ কেতিয়া স্থানান্তৰ কৰা হৈছিলে? 1973 চনত। আৰু এইটো মিলাবলৈ দিছে অভয়াৰণ্যসমূহ। আমাৰ পবিতৰা অভয়াৰণ্য আছে মৰিগাঁও জিলাত, বৰনদী বন্যপ্ৰাণী অভয়াৰণ্য আছে ওদালগুৰিত আছে, চক্ৰশিলা আছে কোকৰাঝাৰ, আৰু বুঢ়া চাপৰি বন্যপ্ৰাণী অভয়াৰণ্যখন আছে শোণিতপুৰত। গতিকে এই নম্বৰটো শুদ্ধ হ'ব। বাকী ৰচনাধৰ্মী প্ৰশ্নখিনি মই কৈ নাযাওঁ, এইখিনি জাষ্ট এবাৰ দেখাই গৈছোঁ, তোমালোকে যাতে পৰৱৰ্তী চাব পাৰা বা স্ক্ৰীনশ্বট মাৰি ল'ব পাৰিবা, ভালকৈ চাব পাৰিবা। পৰৱৰ্তী আৰু মই আলোচনা কৰিম, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা।